অসম চৰকাৰ কাৰ বিজেপিৰ নে কংগ্ৰেছৰ আকৌ কংগ্ৰেছলৈ দায় ঠেলি মূৰ পুলুকা মুখ্যমন্ত্ৰীৰ এইবাৰ জনজাতিকৰণ নোহোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ কিমান দিনলৈ প্ৰতাৰণাৰ বলি হৈ থাকিব 6 জনগোষ্ঠী মুখ্যমন্ত্ৰীৰ বিপৰীতে প্ৰকৃত সত্য কি কিয় জনজাতিকৰণৰ বিধেয়ক আনিও গৃহীত নকৰিলে বিজেপি চৰকাৰে অসমত এতিয়া বিজেপি নে কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নোহোৱাৰ বাবেও কংগ্ৰেছ দলকে জগৰীয়া কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মতে আন জনজাতিৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ প্ৰস্তাৱ লৈছিল কংগ্ৰেছে যাৰ বাবে আজিও 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠা নাই সকে আন্দোলনতো ময়ো সমৰ্থন কৰোঁ এতিয়া সমস্যাটো কৰি থৈছে কংগ্ৰেছ দলে বিধানসভাত এটা অদ্ভুত প্ৰস্তাৱ পাছ কৰি যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে এটা সেইটোৱে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো নোৱাৰিলে আকৌ বিধানসভাত আনিব লাগিব প্ৰস্তাৱটো সংশোধনৰ কাৰণে গতিকে কেইটামান দিন আৰু আলাপ আলোচনা কৰি চেষ্টা কৰি চাওঁ যদি সফল নহওঁ তেতিয়া আকৌ বিধানসভাত প্ৰস্তাৱটো আনিব লাগিব যে কি ধৰণে তাক সংশোধন কৰা যায় কিন্তু আমি কৰি থৈছো তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱটো এনেকে ললে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰিব এতিয়া দুইটা নিমিলা অংক কৰি থৈ গল মুখ্যমন্ত্ৰীৰ এই লুটিবাগৰৰ বিপৰীতে প্ৰকৃত সত্যটো হ'ল 2019 চনতে ৰাজ্যসভাত উত্থাপন হৈছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক কেন্দ্ৰত তিনিবাৰকৈ চৰকাৰ গঠন কৰা বিজেপি দলে এই বিধেয়ক গৃহীত কৰিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱ হৈ উঠিব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে তেওঁৰ চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চেষ্টা কৰি আছে প্ৰয়োজন হলে আইন আনিব কিন্তু প্ৰকৃত সত্যটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰে অনুমোদন দিছিল কাৰণ ৰাজ্য চৰকাৰে অনুমোদন দিলেহে সংসদত বিধেয়ক উত্থাপন হ'ব পাৰে এই কথা 2018 চনৰ 6 আগষ্টত লোকসভাত সদৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে অসমৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে এই বুলিও কৈছিল যে অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ লাভ কৰিছে নৱকুমাৰ শৰণীয়াৰ একেটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দিয়া উত্তৰলৈ ভালদৰে মন কৰক কি প্ৰক্ৰিয়াৰ মাজেৰে এটা জনগোষ্ঠীৰ জনজাতিকৰণ হয় তাৰ বিতং পদ্ধতি উল্লেখ কৰা হৈছে কেন্দ্ৰৰ মতে একোটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে প্ৰথম প্ৰয়োজন হয় ৰাজ্য চৰকাৰৰ সন্মতি ৰাজ্য চৰকাৰে সন্মতি দিয়াৰ পাছত ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক আৰু অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগে একোটা জনজাতিৰ জনজাতিকৰণৰ দাবীৰ যুক্তিযুক্ততা বিবেচনা কৰে যদি কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত এনে দাবী জনোৱা হয় তাৰ পাছতো এই বিষয়টোত ৰাজ্য চৰকাৰৰ অনুমোদন প্ৰয়োজন হয় যদি ৰাজ্য চৰকাৰে এই প্ৰস্তাৱত অনুমোদন জনায় তেনেহলে পৰৱৰ্তী পৰ্যায়ত প্ৰস্তাৱটো ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰা হয় ভাৰত চৰকাৰৰ মহাপঞ্জীয়ক সন্মত হোৱাৰ পাছতহে প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হয় ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱ ৰাষ্ট্ৰীয় জনজাতি আয়োগলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে আৰু আয়োগে অনুমোদন জনালে প্ৰস্তাৱটো কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰা হয় তাৰ পাছত সংসদত এই সম্পৰ্কীয় বিধেয়ক আনি একোটা সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা দিয়া হয় অসমৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো একেই প্ৰক্ৰিয়া চলিছে 2018 চনৰ আগষ্ট মাহতেই কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে স্বীকাৰ কৰিছিল যে কোচ ৰাজবংশী আহোম চুতীয়া মটক মৰাণ আৰু চাহ জনগোষ্ঠীক অসম চৰকাৰে জনজাতিৰ মৰ্যাদা দিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে অসমত কা আন্দোলনে উত্তাল ৰূপ লোৱাৰ সময়ত 2019 চনৰ 8 জানুৱাৰীত কেন্দ্ৰীয় কেবিনেটে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন জনাইছিল তাৰ পাছত 9 জানুৱাৰীত ৰাজ্যসভাত জনজাতিকৰণ সম্পৰ্কীয় বিধেয়কো উত্থাপন কৰা হৈছিল অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছে ৰাজ্য চৰকাৰ মহাপঞ্জীয়ক জনজাতি আয়োগ কেন্দ্ৰীয় কেবিনেট সকলোৰে অনুমোদন লাভ কৰাৰ পাছত বাকি ৰৈছে কেৱল এখন বিধেয়কৰ প্ৰসংগ
বিধেয়কখন দুয়োখন সদনত গৃহীত কৰিলেই অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা লাভ কৰিব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সকলো প্ৰসংগ পাহৰাই এতিয়া কংগ্ৰেছলৈ দুখ ঠেলি আকৌ বিষয়টোক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। অথচ মূল সত্যটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণত কেন্দ্ৰীয় কেবিনেটে 2019 চনতে অনুমোদন জনাইছিল। একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত 5 বছৰে এই বিধেয়ক ওলোমাই ৰখা হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।